আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম তই কিন্তু এক্টিং কৰি আছ দেই বা মই ভবাৰ দৰে হয় তই অনুৰাগক ভাল পাৱ কিন্তু মোক ক'বলৈ লাজ কৰিছ কি লাজ কৰিব লগা আছে আৰু এইবোৰ কি কৰি থাক তই কি দিনে ৰাতি এইবোৰ ভাবি থাক নেকি সোনকালে ভাত ৰান্ধ আৰু পঢ়াত বহ মানুহৰ স্বভাৱ চৰিত্ৰ ইমান হঠাতে সলনি কৰাটো জানো সহজ তাতে মই তাৰ কথা যিমান শুনিছো ভাল একোৱে শুনা নাই সেইকাৰণেহে মই তোক কৈছো হ'ব দিয়া মাহী তুমি বেছিকৈ চিন্তা কৰিছা সব ভাল হ'ব চাবাচোন চিন্তা কৰি নাথাকিবা আজি মোৰে ভুল হৈ গ'ল তই বেয়া পাই আছ নেকি বেয়া পাই নাথাকিবি চৰি ভাই ধেত সেইটোকে আৰু কিমানবাৰ কৈ থাক নহয় মোৰ কাৰণে তেনেকুৱা হ'ল যে মই মানে বেছি জোচত কৈ দিলোঁ কৈ এতিয়া বিপদত পৰিছোঁ ভবাই নাছিলোঁ তেনেকুৱা যে হ'ব হেল্ল' হয় কওকচোন হয় নেকি ঠিক আছে হ'ব কি হ'লো বৃষ্টিৰ দেউতাকে ফোন কৰিছিল কি অঁ মোক কাইলৈ মাতি পঠিয়াইছে ভয় লাগে অ' এনেকুৱা লাগে যদি অলপো ইফাল সিফাল পাই গুলিয়াই দিব হ'ব দে তই চিন্তা কৰিব নালাগে মই সেইবোৰ মেনেজ কৰি ল'ম আকৌ বা কি হ'ল কিয় বা মাতিছে হ'ব দে তই এইবোৰ চিন্তা কৰি থাকিব নালাগে এনেও এইবোৰ ভুলৰ আৰম্ভণি তহঁত দুজনীয়ে কৰিছিলি এতিয়া মোৰ ওপৰত এৰি দেচোন মই চম্ভালি ল'ম তই পঢ়াত মন দে নহয় মানে দেউতাই কিবা গম পাইছে নেকি জানই দেখোন দেউতাৰ চাৰিওফালে ইনফৰ্মাৰ থাকে বুলি বাদ দেচোন দেউতাই কেনেকৈ গম পাব গম নাপায় দেউতাই হ'লেও তই পঢ়াত মন দেচোন ভিন্ন চাহ খাব নে জলপান খাব মই মানে চাহ আনিছিলোৱে আৰু যদি লগত কিবা খাই আনো না চাহ কাপ দিলেই হ'ল বেলেগ আৰু একো কৰিব নালাগে আজি ভাত মই ৰান্ধিম কি খাব ক'ব মই সেইমতে যোগাৰ কৰিম ভিনদেউ সুবাসনাৰ খবৰ লৈছেনে লৈ আছো কংকনাই ভালকে পঢ়া শুনা কৰি আছে আৰু বৃষ্টি তাই কামত খুব সুন্দৰকে ব্যস্ত হৈ আছে ভিনদেউ আপুনি অনুৰাগক মাতিছে নেকি কিয় মাতিছে সময়ত সেইবিলাক চব কথা গম পাবা নহয় তথাপি আৰু কথাবোৰ জানিবলৈ মন যায় দিয়কচোন মোৰ মতে কি জানেনে আপুনি এই কথাবোৰ আমাৰ লগত আলোচনা কৰিব লাগে তুমি কি বুলি ভাবা
মোৰ ছোৱালীৰ জীৱনৰ সঠিক সিদ্ধান্ত মই ল'ব নোৱাৰোঁ? চিন্তা কৰিব নালাগে, মই যি ডিচিশ্যন ল'ম এবছলুটলি ৰাইট ডিচিশ্যনেই ল'ম। ক দেউতাৰ কথাবোৰ উলিয়াবলৈ ইমান চেষ্টা কৰিলো, নাই কোনো পথেই উলিয়াব নোৱাৰিলো। কি কয় জাননে নাই, মোৰ ছোৱালীৰ জীৱনৰ সিদ্ধান্ত মই ল'ম, সেয়া যেনেকুৱা সিদ্ধান্তই নহওক লাগিলে সঠিককৈ ল'ম। নুবুজে নুবুজে মানে নুবুজে। চাচোন, মই জানো তেওঁৰ ঘৈণীয়েকৰ ভনীয়েক নহয়। মইতো তহঁতৰ ভালটোৱে চিন্তা কৰোঁ। তেওঁৰ মনত থকা কথাবোৰ ক'ব লাগে, কিবা এটা আলোচনা কৰিব লাগে। নাই, সেইটোও নাই। হ'ব দিয়া মাহী, দেউতাক তুমি জানাই দেখোন, দেউতাক কেতিয়াও সলনি নহয়। আৰু তেওঁৰ আমাক লৈ কিবা এটা আত্মগৌৰৱ আছে যে আমাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও ভুল সিদ্ধান্ত নলয়, আৰু একো ভুল সিদ্ধান্ত লোৱাও নাই দিয়াচোন। ক'লেই হ'ব ভুল সিদ্ধান্ত লোৱা নাই। কিয় লোৱা নাই? লৈছে। কিয়? তোৰ হাতে যে নাখায় সেইটো ভুল নহয়? হ'ব দিয়া মাহী, মই আৰু সেইবোৰ কথা শুনিবও নোখোজো, পাতিবও নোখোজো। কিন্তু এটা কথা, কি? অনুৰাগ আহিল কিন্তু বৰ ভাল লাগিল। কি হ'ল? তই লাজ কৰিছ যে? কথা এটা কওঁ মাহী? ক। তুমি কিন্তু ইহঁত দুজনীক একো নকবা। নকওঁ, ক। মানে নালাগে দিয়া, ভয় লাগে। এইবোৰ কংকনাহঁতে গম পালে বৰ ডাঙৰ কথা হ'ব। আৰে ইমান লাজ কৰিবলগীয়া কি আছে? নকওঁ কিয়? ক। কওঁ? অঁ। মানে মাহী, মানে মোৰো অনুৰাগক ভাল লগা হৈছে। কি কলি? আমিতো এইটোৱে বিচাৰি আছিলো। তই কিন্তু বৰ ভাল খবৰ এটা দিলি দেই মোক। হ'লেও তুমি ইমান ফূৰ্তি কৰিব নালাগে। অনুৰাগৰ মনততো মই নাই, মায়াহে আছে। আৰে হৈ যাব, হৈ যাব। অনুৰাগৰ মনত তয়ে আছ। নহ'লেনো চাচোন তোক কিমান সহায় কৰে নে? ফোন এটা কৰাৰ লগে লগে আহি পাই গ'ল। সেইবিলাকেইতো ভাল পোৱা। তই এইবোৰ চিন্তা কৰিব নালাগে। কিন্তু এটা কথা দেই, তই কিন্তু খবৰটো দি খোজ কৰি দিলি। আপুনি আহিছে, ভাল কৰিছে। কিন্তু যেনেকৈ নহওক কিয় দেউতাৰ পৰা সঁচা কথাবোৰ লুকুৱাই ৰাখিব লাগিব। দেউতাই যিকোনো প্ৰকাৰে সঁচা কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিব, গতিকে সাৱধান। চিন্তা কৰিব নালাগে, মই মায়াৰ ক্ষেত্ৰতহে মিছা মাতিবলৈ টান পাওঁ, বাকী চব মেনেজ কৰি ল'ম। তই ভিতৰলৈ যাচোন। আপুনি বহকচোন। হ'ব। শুনাচোন, মই কথা এটা ভাবিছোঁ। মইতো এবছৰ টাইম ল'লোৱেই। তাৰপিছত মানে যেতিয়াই তোমাৰ বিয়াৰ কথা আগবাঢ়িব, তেতিয়া মই এই ঠাইৰ পৰা গুচি যাম। এই ঠাইখনৰ পৰা বহুত দূৰলৈ, আৰু কেতিয়াও উভতি নাও। আৰু তেতিয়া তুমিও ক'ব পাৰিবা যে অনুৰাগ বিশ্বাসঘাতক আছিল, তোমাক ঠগাই গৈছে বুলি। আৰু তুমিও আন কাৰোবাৰ লগত ধুনীয়াকৈ বিয়া হৈ যাব পাৰিবা। তোমাক সময়হে লাগে, এনেও তুমি পলমকৈ বিয়া হ'ব বিচাৰিছা। ভালেই হ'ব দিয়া, ময়ো গুচি যাম। আপুনি যাব নোৱাৰে, আপুনি কলৈকো যাব নোৱাৰে। মই আপোনাক যাব নিদিওঁ। মানে মই কি ক'লো?
যদি তুমি প্ৰথম চৰ্তটো মানি লোৱা তাৰ পিছত মই দ্বিতীয় চৰ্তটো ক'ম। ঠিক আছে, আপুনি কওকচোন। মই এই বিয়াখনৰ বাবে এবছৰ নৰওঁ। বিয়া এমাহৰ ভিতৰতে হ'ব লাগিব। মই কথাটো বহুত ভাবি চালোঁ। শেষত বহুত ভাবি চিন্তি এটাই সিদ্ধান্ত ল'লোঁ। কওকচোন। মোৰ মানে তোমালোকৰ সম্পৰ্কটোক লৈ কোনো আপত্তি নাই। তোমালোকে দুয়োকে যিহেতু পচন্দ কৰিছা, গতিকে মাত্ৰ তোমাৰ অতীতটোৰ কাৰণে মই অলপ ভাবিব লগা হ'ল। নেচাৰেলি ভাবিমেই দিয়াচোন, ভবাটো মোৰ দায়িত্ব। কিন্তু ভাবি ভাবি মই এটাই পালোঁ, সেয়া তোমাৰ অতীত আছিল। ইতিমধ্যে তেওঁৰ বিয়া হৈছে, যেনেকৈ নহওক লাগে, দেউতাকে জোৰ জবৰদস্তি কৰিয়ে হওক। সেইবিলাক কথা আনি এই সময়খিনি নষ্ট নকৰোঁ। আৰু তাতে সেইবোৰ 3 বছৰ পুৰণি কথা। তোমাৰো সেইবিলাকৰ লগত কোনো সম্পৰ্কটো নাই বৰ্তমান। গতিকে মই তোমালোকৰ বিয়াৰ বাবে মান্তি। আপোনাক বহুত বহুত ধন্যবাদ, আপুনি বুজি পোৱাৰ বাবে। কিন্তু এটা কথা, হয় কওকচোন। মোৰ 2টা চৰ্ত আছে। মোৰ এই 2টা চৰ্ত তুমি পূৰণ কৰিব লাগিব। আচলতে তুমি মোক প্ৰতিশ্ৰুতিয়ে দিব লাগিব। তাৰপিছতে মই তোমালোকৰ বিয়াৰ বাবে সন্মতি দিম। যদি তুমি প্ৰথম চৰ্তটো মানি লোৱা, তাৰ পিছত মই দ্বিতীয় চৰ্তটো ক'ম। ঠিক আছে, আপুনি কওকচোন। মই এই বিয়াখনৰ বাবে এবছৰ নৰওঁ। বিয়া এমাহৰ ভিতৰতে হ'ব লাগিব। কি হ'ল, একো নকলা যে? নহয়, মই মানে আপোনাক কৈছিলোঁ, মোৰ প্ৰতিষ্ঠিত হ'বলৈ আৰু এবছৰ লাগিব। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। মই তোমাৰ বিষয়ে খবৰ কৰিছোঁ নহয়। তোমাৰতো উপাৰ্জন ঠিকেই আছে, আৰু ইফালে চোৱা বৃষ্টিয়ে উপাৰ্জন কৰি আছে। গতিকে হৈ যাব দিয়া। তথাপিও মোৰ এটা মানসিক স্থিতিৰ দৰকাৰ হ'ব। মই এবছৰ কেনেকৈ ৰম কোৱা? আৰু মাজতে যদি তোমালোকৰ মাজত আকৌ কিবা খেলি মেলি হয়, সমাজেতো ছোৱালীজনীকে বদনাম কৰিব। সেইকাৰণে মই সন্মতি দিলোঁ যেতিয়া। বিয়া কিন্তু এমাহৰ ভিতৰতে হ'ব লাগিব। আপোনাৰ দ্বিতীয় চৰ্তটো? প্ৰথমে তুমি প্ৰথম চৰ্তটোৰ বাবে সময় লোৱা। দ্বিতীয় চৰ্তটো পিছত ক'ম। আৰু কাইলৈ তুমি জনাবা। দৰকাৰ হ'লে তুমি বৃষ্টিৰ লগতো আলোচনা কৰা। কিন্তু মই মোৰ স্থিতিত 100% অটল থাকিম। যদি তুমি মোৰ চৰ্তটো মানি নোলোৱা, দৃষ্টিৰ কোনো ধৰণৰ কষ্ট নোহোৱাকৈ তুমি তাই জীৱনৰ পৰা আঁতৰি যাব লাগিব, যাতে বৃষ্টিক মই আন কোনোবা ভাল ল'ৰাটোৰ লগত বিয়া দি দিব পাৰোঁ। ঠিক আছে, মই সময় লৈছোঁ, আপোনাক কাইলৈ জনাম। দেউতাই কথাবোৰ গম পালে কি আমাক সোধাই এৰিব? গোটেইকেইজনীকে ঘৰৰ পৰা খেদি পঠিয়াই দিব। বেচেৰা অনুৰাগটো মিছাতে ফচিল আমাৰ মাজত। ইয়াত আকৌ বেচেৰা বুলি ক'ব লগা কি আছে? হা,
তহঁত এনেকে লগ হ'ব লগা আছিলে হঠাৎ কিবা এটা হৈ গ'ল লগ হৈ গলি ক'ত যে আহি ফচিলোঁ নহয় এতিয়া যি দেখিছোঁ দেউতাকে ছোৱালী গোটাবই মোৰ তাত বিয়াতো হ'বই তই এইবাৰ পলাব নোৱাৰ বৰ বেয়াকৈ ফচি গলি তই অৱশ্যে এটা কথা হ'ব পাৰে যেনেকৈ তই আগতে প্ৰেমিকৰ অভিনয় কৰিছিলি এতিয়া গিৰিয়েকৰ অভিনয় কৰিব লাগিব কি তই এখন চিনেমা নে নাটক পাইছ হা মোক যে অভিনয় কৰিবলৈ দিছ আৰে তই মোক কিয় খং কৰিছ তই যোৱাৰ আগতে জানো মোক কৈ গৈছিলি এনেকুৱা প্লেনিং কৰি গৈছোঁ বুলি অঁ যেতিয়া তই ফচি গৈছ এতিয়া সকলোবোৰ দুখ মোৰ ওপৰত জাপি দিব আহিছ নহয় অ' মোক এতিয়া কিবা এটা বুদ্ধি দে চা যদি তই মোক সঁচা বন্ধু বুলি ভাব মোৰ ওপৰত বিশ্বাস আছে মোৰ এডভাইচ এটাই তই বিয়াখন পাতি ল কি কি কৈ আছ তই এইবোৰ অঁ ভুল নকৰিবি মই বিয়া এবাৰেই পাতিছোঁ আৰু সেয়া মায়াৰ লগত মায়াৰ দেখোন আজি 3 বছৰ ধৰি একো খবৰেই নাই আৰু এতিয়ালৈকে একো খবৰ নাই পাহৰি গৈছে তোক তইহে মায়া বুলি পাগল হৈ আছ সঁচা কথাটো কি জান তই যিদৰে মায়াক বিচাৰি ফুৰিছ দিন ৰাত এক কৰি তাইও যদি তোক বিচাৰিলেহেঁতেন আজি দুয়ো লগ হ'লিহেঁতেন কিন্তু মায়া নায়েই অৱশেষত মায়াও কম্প্ৰমাইজ কৰিল দেউতাকে দেখাই দিয়া ল'ৰাটোৰ ধন সম্পত্তি টকা পইচা দেখি তাইৰ মন গলি গ'ল সকলো সলনি হৈ গ'ল তাতে তোৰতো একোৱেই নাই সেয়ে তাইও তই মায়াৰ কথা বেয়াকৈ নকবি দেই তেনেকুৱা কেতিয়াও হ'বই নোৱাৰে হ'ব দে তই তোৰ মতেই থাক মোৰ কথাটো তই কোনোদিন নুশুনই থাক যি হয় ভালেই হয় সোনকালে বিয়াখন খাবলৈ পাম বিয়া অভিনয়হে কি যে হ'বলৈ গৈ আছে নহয় দেউতাই আমাৰ কথাবোৰ কেনেবাকৈ গম পালে নেকি যাৰ কাৰণে এতিয়া উল্টাই আমাক ফচাব ধৰিছে দেউতাই কথাবোৰ গম পালে কি আমাক সুদাই এৰিব গোটেইকেইজনীকে ঘৰৰ পৰা খেদি পঠিয়াই দিব বেচেৰা অনুৰাগটো মিছাতে ফচিল আমাৰ মাজত ইয়াত আকৌ বেচেৰা বুলি ক'ব লগা কি আছে হা তহঁত এনেকে লগ হ'ব লগা আছিলে হঠাৎ কিবা এটা হৈ গ'ল লগ হৈ গলি অঁ মইতো সেইটোৱে ভাবিছিলোঁ তহঁতৰ প্ৰেম কাহিনী চাগে এনেকৈ লিখা আছিল প্ৰেম কাহিনী এইটো একো প্ৰেম কাহিনী নহয় ঐ তই ডাঙৰৰ আগত কি প্ৰেম কাহিনীৰ কথা ক'বলৈ আহিছ যাচোন যা অলপ পঢ়া শুনা কৰ যা তই এতিয়া সৰু হৈ আছ আমি ডাঙৰে অলপ কথা পাতো যা মাহী মই ইমানো সৰু হৈ থকা নাই দিয়া যে মই প্ৰেম কাহিনী কি বুজি নাপাম তই যাবিনে ইয়াৰ পৰা চা চব মোৰ কাৰণে হৈ আছে ময়ে এই প্ৰেম কাহিনী আৰম্ভ কৰাই দিছিলোঁ এতিয়া মোক আঁতৰালে কি হ'ব এটা সময়ত এদিন যেতিয়া তহঁতৰ বিয়া হ'ব তহঁতৰ ল'ৰা ছোৱালী হ'ব তেতিয়াতো মোকেই মাহী বুলি মাতিব তেতিয়া কিন্তু ক্ৰেডিটটো মই পাম দেই তহঁতি দিয় নিদিয় সেইটো পিছৰ কথা ঐ ভগৱান সাক্ষী আছে তহঁতৰ প্ৰেম কাহিনী সফল কৰা আৰু তহঁত দুয়োজনকে লকৰাই দিয়া মূল মানুহগৰাকীয়ে হ'লো এই কংকনা তহঁতেহে মোক সৰু বুলি ভাবি থাক দেখিছেনে মাহী কিমান চিঞৰি চিঞৰি কথাবোৰ কৈ গ'ল দেউতাই যদি গম পায় কিমান ডাঙৰ কথা হ'ব কোৱাচোন একো চিন্তা কৰিব নোৱাৰে এই ছোৱালীজনীয়ে মানে হ'ব দেও হ'লেও ঈশ্বৰে সকলোবোৰ ভাল কৰিব তেওঁৰ প্ৰতি দে মোৰ কিন্তু ভয়হে লাগিছে কি যে হ'বলৈ গৈ আছে আৰু এনেও জানো মই বিয়াৰ বাবে সাজু আছিলোঁ মইতো বিচাৰিছিলোঁ বিয়াখন এবছৰলৈ পিছুৱাওক যাতে এই ঘৰখনৰ দায়িত্ববোৰ মই সামৰিব পাৰোঁ মই নহ'লে কি হ'ব এই ঘৰখনৰ হ'ব এইবোৰ যি হয় হৈ থাকিব এনেও অনুৰাগৰ মাক দেউতাক এজনো নাই গতিকে বিয়াৰ পাছত অনুৰাগটো ইয়াতে থাকিব ৰ'বাচোন মাহী কি যে কৈ থাকা নহয় এনেকুৱা কৰিছা যেন অনুৰাগে মোৰ বাবে বিয়াৰ প্ৰস্তাৱহে লৈ আহিছে বাদ দিয়াচোন এইবোৰ